Hello students, আজি এই ক্লাছত ক্লাস 10 ৰ ম্যাথছৰ অনুশীলনী আৰ্থিৰ কুৱেশ্যন সমূহ সমাধান কৰিম। কুৱেশ্যন সমাধান কৰাৰ আগতে কোনো সংখ্যাৰ ঘন আৰু ঘনমূল কি হয় অৰ্থাৎ কিউব আৰু কিউব ৰুট কি হয় তাৰ বিষয়ে তোমালোকে জানিব লাগিব। ধৰি ললো এই এটা যিকোনো সংখ্যা ইয়াক যদি মই 3 বাৰ পূৰণ কৰি দিওঁ তেতিয়া হলে কি পাম চোৱা a কিউব পাম। গতিকে এই a কিউবটো হৈছে a ৰ ঘন অৰ্থাৎ a ৰ ঘন কি হ'ব a কিউব হ'ব। মই এটা সংখ্যা লৈছো 3 ইয়াক যদি মই 3 বাৰ পূৰণ কৰি দিওঁ তেতিয়া হলে কিমান পাম চোৱা 3 3 গুণে 9 9 3 গুণে 27 পাম। গতিকে এই 27 টো 3 ৰ ঘন 3 ৰ কিউব কি হ'ব 27 হ'ব। এতিয়া চোৱা যদি মই তোমালোকক কওঁ যে 27 ৰ কিউব ৰুট কি হ'ব ঘনমূল কি হ'ব গতিকে ঘনমূলৰ চিনটো চোৱা এইটো হৈছে ঘনমূলৰ চিন কাৰ উলিয়াব লাগে 27 ৰ। গতিকে কেনেকৈ পাতিম এটোটো ঘনমূলৰ চিন 3 টো ইয়াত সোমাই থাকে 27 টোক মই 3 * 3 * 3 এনে ধৰণেৰে ভাঙিলো আৰু মনত ৰাখিবা ঘনমূলত এই তিনিটাৰ ভিতৰত এটা লয় গতিকে 27 ৰ ঘনমূল কিমান হ'ব 3 হ'ব। মই এটা পূৰ্ণ ঘন সংখ্যা লৈছো স্যাৰ পূৰ্ণ ঘন সংখ্যা মানে কি হয় চোৱা যিবোৰ সংখ্যাৰ ঘনমূল সম্পূৰ্ণৰূপে উলিয়াব পাৰি কোনো দশমিকত ওলাই গৈ নাথাকে তেনে ধৰণৰ সংখ্যাবোৰক পূৰ্ণ ঘন সংখ্যা বুলি কোৱা হয়। যেনেকৈ 27 টোৰ ঘনমূল আমি 3 পাইছো গতিকে 27 টো এটা পূৰ্ণ ঘন সংখ্যা 64 টো এটা পূৰ্ণ ঘন সংখ্যা কাৰণ তাৰ ঘনমূল 4 125 টো এটা পূৰ্ণ ঘন সংখ্যা কাৰণ তাৰ ঘনমূল 5 অৰ্থাৎ 5 তিনিটা পূৰণ কৰিলে 125 পায়। এটা মই পূৰ্ণ ঘন সংখ্যা লৈছো 729 যদি মই 9ক অৰ্থাৎ 9ক যদি মই ঘন কৰো তেতিয়া হলে 729 পাম। ইয়াৰ মই ফেক্টৰাইজেশ্যন কৰো প্ৰাইম ফেক্টৰাইজেশ্যন মৌলিক উৎপাদক বিশ্লেষণ কৰো চাবা কিহেৰে হৰণ যাব তোমালোকে ডিজিট কেইটাক যোগ কৰি চোৱা 7 2 9 9 9 18 কিহেৰে হৰণ যাব 3 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব। চোৱা 3 ৰে কৰা 3 2 গুণে 6 3 4 গুণে 12 3 3 গুণে 9 নেক্সট কিহেৰে যাব 3 8 গুণ 24 3 গুণে 3 নেক্সট 3 ৰে যাব 3 2 গুণে 6 3 7 গুণ 21 নেক্সট 3 9 গুণ 27 নেক্সট 3 3 গুণ 9 ইয়াতে মই ফেক্টৰ কি পালো উৎপাদক কি পালো তোমালোকে চোৱা ইয়াতে উৎপাদক 3 * 3 * 3 পালো নেক্সট তো মই বেলেগ এটা কালাৰত দিছো চোৱা এই তিনিটাটো গল নেক্সট এই তিনিটা আছে 3 * 3 * 3 কিয় মই এনে ধৰণে ৰেখাইছো এটা কথা মনত ৰাখিবা এটা পূৰ্ণ ঘন সংখ্যাত এনে ধৰণেৰে তিনিটা সংখ্যাৰ একোটা সেট থাকে থুপ থাকে তাতে তিনিটা থাকিব লাগিব যদি তিনিটা নাথাকে তেতিয়া হলে সেইটো এটা পূৰ্ণ ঘন সংখ্যা নহয়। আৰু মনত ৰাখিবা ইয়াতে এটা থুপত বেলেগ সংখ্যাও থাকিব পাৰে অৰ্থাৎ ইয়াত 3 তিনিটা আছে নেক্সট ইয়াত 5 5 তিনিটাও থাকিব পাৰে খালি এটা থুপত একে সংখ্যা থাকিব লাগিব আৰু তিনিটাকৈ থাকিব লাগিব। মই ভাবো তোমালোকে ধুনীয়াকৈ বুজি পাইছা। নেক্সট চাবা কোনো এটা সংখ্যা পূৰ্ণ ঘন হয় নে নহয় আৰু কোনো এটা সংখ্যাৰ ঘনমূল উলিয়াবলৈ হলে আমি কমেও 1 ৰ পৰা 10 লৈকে সংখ্যাবোৰৰ ঘন জানিব লাগে। পাৰিলে তোমালোকে 1 ৰ পৰা 20 লৈকে সংখ্যাবোৰৰ কিউব জানিবৰ কাৰণে চেষ্টা কৰিবা। এতিয়া চোৱা 1ক কিউব কৰিলে কিমান পাবা 1 2 কিউব কৰিলে 8 পাবা 3 কিউব কৰিলে 27 4ক কিউব কৰিলে 64 5ক কিউব কৰিলে কিমান পাবা 125 6ক কিউব কৰিলে তোমালোকে কিমান পাবা 216 7ক কিউব কৰিলে তোমালোকে কিমান পাবা 343 8ক কিউব কৰিলে কিমান পাবা তোমালোকে 512 9ক কিউব কৰিলে তোমালোকে কিমান পাবা 729 আৰু যদি 10ক কিউব কৰা ঘন কৰা তেতিয়া হলে তোমালোকে 1000 পাবা। এতিয়া চাবা কোনো এটা সংখ্যা পূৰ্ণ ঘন সংখ্যা হয় নে নহয় জানিবলৈ হলে আমি সংখ্যাটোক উৎপাদক বিশ্লেষণ কৰাৰ উপৰিও আমি ডিজিটেল সাম চাব পাৰো। স্যাৰ ডিজিটেল সাম কি হয় এতিয়া চাবা ডিজিটেল সাম কি হয় চাবা বৰ সহজ যদি ডিজিটেল সামেৰে তোমালোকে চোৱা তেতিয়া হলে বহুত
কম সময়তে উলিয়াব পাৰিবা আৰু আমি জানিব লাগে এতিয়া চাবা 0 পৰা 9 লৈকে এইকেইটা কি বুলি কয় অংক বুলি কয় অৰ্থাৎ ডিজিট বুলি কয় ইংলিছত গতিকে এইকেইটা ঘন সংখ্যাৰ তোমালোকে যদি ডিজিট চোৱা কি আছে 1 8 2 7 6 4 এনে ধৰণেৰে আছে ইয়াৰ ডিজিটেল সাম কি হ'ব অৰ্থাৎ ডিজিটবোৰৰ যোগফল কি হ'ব তোমালোকে চোৱা ইয়াতে যেহেতু 1 আছে ডিজিটেল সাম 1 হ'ব ইয়াতে 8 আছে 8 হ'ব ইয়াতে কিমান আছে 2 আৰু 7 আছে ডিজিটেল সাম মানে যোগ কৰিব লাগিব হাতে দুয়ে কিমান হ'ব 9 আছে নেক্সট ইয়াত কিমান আছে 6 আৰু 4 আছে এতিয়া চাবা দেই 6 আৰু 4 ৰ ক্ষেত্ৰত তোমালোকে এটা কথা চাবা 6 আৰু 4 ৰে যোগ কৰিলে তোমালোকে কিমান পাবা 6 4 ৰে 10 পাবা চোৱা 6 4 ৰে 10 পাবা কিন্তু আমি দুটা ডিজিটত ল'ব নোৱাৰো আকৌ 1 আৰু 0 টো যোগ কৰিম কিমান পাম 1 পাম এইটোহে হ'ব ডিজিটেল সাম গতিকে ইয়াৰ ডিজিটেল সাম কি হ'ব 1 হ'ব তেনেকৈ ইয়াৰ কিমান হ'ব চোৱা 5 2 7 1 8 হ'ব ইয়াৰ কিমান হ'ব তোমালোকে চোৱা 6 1 7 7 2 9 হ'ব ইয়াৰ কিমান হ'ব চোৱা 6 4 10 গলে 10 হলে কিমান হয় এটা চোৱা 4 3 7 7 3 10 10 হলে কিমান হয় 1 হয় কেনেকৈ হয় মই তোমালোকক কৈ গৈছো যেহেতু দুটা ডিজিটত আমি নলওঁ এটা ডিজিটত ল'ব লাগিব গতিকে আকৌ 1 আৰু 0 যোগ কৰি আমি 1 কৰি লৈছো নেক্সট ইয়াৰ ডিজিটেল সাম কিমান হ'ব 512 তোমালোকে ডিজিট কেইটা যোগ কৰা 5 1 6 6 2 8 হ'ব নেক্সট ইয়াত কিমান হ'ব চোৱা 7 2 9 9 9 18 এবাৰ 18 পালো 18 টোক তোমালোকে চোৱা ইয়াতে যদি চোৱা 18 পালা হয় না 18 গতিকে সিঙ্গল ডিজিটলৈ নিব লাগিব 1 আৰু 8 টোৱে যোগ কৰিলে তোমালোকে কিমান পাবা 9 পাবা গতিকে ইয়াৰ ডিজিটেল সাম কিমান হ'ব 9 হ'ব আৰু ইয়াৰ ডিজিটেল সাম কিমান হ'ব 1 ৰ লগত 0 যোগ কৰি থাকিলে 1 হ'ব এতিয়া তোমালোকে যদি ভালকৈ মন কৰা তেতিয়া তোমালোকে দেখিবা এই ঘন সংখ্যা কেইটাৰ এইকেইটা পূৰ্ণ ঘন সংখ্যা কাৰণ ইয়াৰ ঘনমূল উলিয়াব পাৰিম 340 ৰ ঘনমূল কিমান হ'ব 7 হ'ব ঘন সংখ্যা কেইটাৰ ডিজিটেল সাম কি হয় তোমালোকে চোৱা ইয়াত 1 পইচা 8 পইচা 9 পইচা আকৌ 1 পইচা 8 পইচা 9 পইচা আকৌ 1 পইচা 8 পইচা 9 পইচা 1 পইচা মানে 1 8 আৰু 9 এই তিনিটাহে ডিজিটেল সাম থাকে মানে ক'ব বিচাৰিছো এটা পূৰ্ণ ঘন সংখ্যাৰ ডিজিটেল সাম কি হ'ব পাৰে হলে 1 হ'ব পাৰে নহলে 8 হ'ব পাৰে নহলে 9 হ'ব পাৰে গতিকে তোমালোকে প্ৰথম কোৱেশ্চনটো সমাধান কৰি চোৱাচোন 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা কি দিয়া আছে 3757 3757 গতিকে ডিজিটেল সাম তোমালোকে চোৱাচোন যোগ কৰা 7 3 10 10 পাছে 15 15 7 কিমান হয় 22 22ক আমি কেনেকৈ লিখিব পাৰো চোৱা 2 2 4 এনে ধৰণেৰে লিখিব পাৰো গতিকে 4 টো ইয়াত আছে জানো নাই গতিকে 1 নম্বৰটো এটা পূৰ্ণ ঘন সংখ্যা নহয় নেক্সট তোমালোকে 2 নম্বৰটো চোৱা মই ইয়াতে 2 নম্বৰটো লিখি দিছো কি দিয়া আছে চোৱা 3375 দিয়া আছে ডিজিটেল সাম কিমান হ'ব তোমালোকে চোৱা 3 3 6 6 পাছে 11 11 7 কিমান যোগ কৰিলে কিমান হ'ব 18 হ'ব 18 টোক আমি কেনেকৈ লিখিব পাৰো 1 যোগ 8 অৰ্থাৎ 9 হিচাপে লিখিব পাৰো গতিকে ডিজিটেল সাম 9 ইয়াত আছে 9 গতিকে এইটো এটা পূৰ্ণ ঘন সংখ্যা 3375 টো এটা পূৰ্ণ ঘন সংখ্যা নেক্সট তোমালোকে 3 নম্বৰটো চোৱাচোন কি দিয়া আছে 3332 দিয়া আছে ডিজিটেল সাম চোৱা তোমালোকে যোগ কৰাচোন 3 3 6 6 3 9 9 2 11 কিমান পালা 11 পালা 11 টো ডিজিটেল সাম কিমান ওলাব এ একে একে কিমান হ'ব সমান 2 হ'ব এটো বুজি পাইছা নহয় ডিজিটেল সামৰ কথাটো মই ভাবো বুজি পাইছা গতিকে 2 ইয়াত আছে জানো নাই গতিকে এইটো এটা পূৰ্ণ ঘন সংখ্যা নহয় বুজি পালা yes next 4 নম্বৰটো তোমালোকে চোৱা কি দিয়া আছে 4096 তোমালোকে যোগ কৰা 6 4 10 10 9 19
19 আমি কেনেকৈ লিখিব 19 টোক 1 যোগ 9 কৰিলে 10 হ'ব আৰু 10 টোক কেনেকৈ লিখিব পাৰে সো আমি ইয়াতে দেখাই দিছো 1 হিচাপে লিখিব পাৰে অৰ্থাৎ 1 ৰ লগত 0 টো যোগ কৰিলে একেই হ'ব গতিকে ডিজিটেল সাম 1 ওলাইছে মানে ইয়াত 1 আছে সোৱা 1 আছে গতিকে সেইটো এটা পূৰ্ণ ঘন সংখ্যা হয় গতিকে 4 নম্বৰটো এটা পূৰ্ণ ঘন সংখ্যা হয় ইয়াতে তোমালোকক নহয় বুলি কৈছে কোনটো পূৰ্ণ ঘন সংখ্যা নহয় 1 2 আৰু 3 2 1 2 নহয় পূৰ্ণ ঘন সংখ্যা 3 2 নহয় পূৰ্ণ ঘন সংখ্যা বুজি পালা মই ভাবো বুজি পালা নেক্সট তোমালোকে ফেক্টৰাইজেচন কৰিও চাব পাৰা উৎপাদক বিশ্লেষণ কৰিও চাব পাৰা কিন্তু ইয়াতে আমাক কোৱা নাই নহয় মৌলিক উৎপাদক বিশ্লেষণ কৰি চাবৰ কাৰণে গতিকে আমি এনে ধৰণেৰে সহজে কৰিব পাৰিম